এই ভিডিঅ'টো সেইসকলৰ বাবে যিসকলে নতুনকৈ ঘৰ বনাওঁতে ভাবি আছে যে তেওঁলোকে UPVC উইণ্ডো লগাবনে নে চিষ্টেম এলুমিনিয়ামৰ উইণ্ডো লগাব চিষ্টেম এলুমিনিয়ামটো অলপ বেলেগ ধৰণৰ অলপ প্ৰিমিয়াম ৰেঞ্জৰ এলুমিনিয়াম যিটো আমাৰ নৰ্মেল এলুমিনিয়ামটো নহয় কিন্তু মই যেটো দেখিছো মোৰ চিষ্টেম এলুমিনিয়ামতকো মানে UPVC উইণ্ডোটো বেছি দেখাত অলপ প্ৰিমিয়াম যেন লাগে আৰু বিশেষকৈ হোৱাইট কালাৰটো আৰু অলপ স্মুথ যেন দেখি অৱশ্যে তাতে প্লাষ্টিক যেন ফিলটো অৱশ্যে থকা যায় আৰু খুব হাই ৰাইজ বিল্ডিংবোৰৰ কাৰণে UPVC উইণ্ডোটো ভাল নহয় বুলি কয় মানে অলপ ষ্ট্ৰেংথটো কম পোৱা যায় আনহাতেদি যেটো চিষ্টেম এলুমিনিয়াম বুলি কয় হেতু খুব স্লিক মানে তাৰ মানে অলপ স্লিম হয় দেখাত UPVCতকো আৰু এনে হোৱাইটৰ বাদে যেনেকৈ UPVCত অকল হোৱাইটটো বেছি ভাল লাগে কিন্তু এলুমিনিয়ামৰ ক্ষেত্ৰত মই দেখিছোঁ যদি ডাঙৰ বিল্ডিং হয় আৰু বহুত ডাঙৰ মানে টল উইণ্ডো হয় আৰু হাই ৰাইজ ওখ বিল্ডিঙত থাকে তেতিয়াহ'লে এলুমিনিয়াম উইণ্ডোটো বেছি ভাল হয় আৰু হয়তো হোৱাইটৰ বাদে বেলেগ কালাৰবোৰ হয়তো বেছি ভাল দেখি চিষ্টেম এলুমিনিয়াম বেছি স্মুথ যেন দেখি আৰু অলপ ষ্ট্ৰেংথটো বেছি থাকে বিশেষকৈ বতাহৰ ষ্ট্ৰেংথটো বহুত লোড ল'ব পাৰে বুলি কয় আৰু ডিউৰেবিলিটিটো বেছি